তোমালোকে যিহেতু আহিছা আমাৰ বিশেষকে টাইফাকে ট্ৰেডিচনেল ফুডৰ যি টেষ্ট সেইটো আমি ভাবিলো যে অলপ দি চাওঁ বুলি। তো মই এইগেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ। এতিয়া যাই আছোঁ আমি সময়দাৰ ঘৰত। তাৰমানে চাইকেল টাইকেল যিহেতু আমি তাৰমানে সময়দাৰ ঘৰত থৈ আহিছিলোঁ না, তাৰমানে যোৱাকালি আমাক তাৰমানে সময়দাৰ গাড়ীখনতে থকা জেগালৈকে লৈ আহিছিল। তাৰমানে আইবিত আমাক এটা ৰুম লৈ দিছিল, তো আমি তাত বঢ়িয়াকৈ তিনিজনে ৰাতিটো কটালোঁ। তো আজিও তাৰমানে সেই আইবিতে থাকিম। আজি তাৰমানে সময়দাৰ লগত আমি যিমানখিনি পাৰোঁ ঘূৰিম, গছপুলি ৰোপণ কৰিম। সময়দাই যিমানখিনি পাৰে আমাক টাইম দিম বুলি কৈছে। তো আমি মানে স্কুল, কলেজ, মন্দিৰ, মছজিদ সকলো ঠাইত আমি গছপুলি ৰোপণ কৰিম। সেইফালে আমাৰ মহিম ভাই আছে। কেনে ভাই? কেনে মানে ফুল এক্সাইটেড আজি সময়দাৰ লগত আমি গছৰ পুলি লগাম। ডাঙৰ কুটীয়া শিকিছোঁ, মন্দিৰ যিমান আছে সকলোতে মানে সময়দাৰ যিমানটো পায় আমাক সময় দিব। হয় হয়। এইফালে মহাদেৱ ভাই কি কয়? মজা লাগিব কাম কৰি, ভাল লাগিব। মানে নামটোৱে সময়দা সদায় সময়ৰ লগতে জড়িত, নে কি ভাই? সময় সদায় সময়ৰ লগতে জড়িত। তো যাই আছোঁ তাত বঢ়িয়াকৈ একটা মানে সময়তে ফোন কৰিছে বোলে ব্ৰেকফাষ্ট গোটাই ৰেডি কৰি থৈ দিছোঁ। তো আহি কিনে বঢ়িয়াকৈ মানে ব্ৰেকফাষ্টটো কৰি আমি ওলাই যাম। বোলে ঠিক আছে ব'লা। এফালে বঢ়িয়াকৈ একদম ব্ৰেকফাষ্ট আহি গ'ল, পুৰি আৰু চব্জি। এফালে আমাৰ মহাদেৱ খাই আছে আৰু এফালে আমাৰ মহিন ভাই খাই আছে আৰু এফালে ময়ো খাই আছোঁ। বাকী সময়দাই মানে গা ধুবা গৈছি। বাকী এফালে চাব পাৰে। ৱাও, এইটো সময়দাৰ দেউতাক হয়। আৰু গাইছ মোৰ হাতত আছে মানে মোৰ সপোনৰ চিলভাৰ প্লে বটন। এতিয়া পাম গাইছ, এতিয়াহে 16,000 1 লাখ হ'ব লাগিব, তেতিয়াহে পাম। ৱাও, কি নহওক আশাবাদী, কেতিয়াবা নহয় কেতিয়াবা হ'লেও মোৰ হাততো এনেকৈ উঠিব পাম আৰু। তো বাকী এইফালে চাহ খাই আছোঁ, এইফালে কল, এইফালে আমাৰ মহিনেও খাই আছে আৰু এইফালে আমাৰ মহাদেৱেও খাই আছে। তো হৈ গ'ল আমাৰ যাত্ৰা আৰম্ভ, কিন্তু আজি চাইকেলেৰে নহয়, আজি সময়দাৰ গাড়ীৰে। তো এইফালে আমাৰ মহাদেৱ, মহিন আৰু এইফালে আমাৰ সময়দাই গাড়ী চলাই আছে। তো বঢ়িয়াকৈ আমি যাই আছোঁ। সময়দাই য'ত য'ত লৈ যায় তাতে আমি যাম আৰু বঢ়িয়াকৈ আমি গছৰ পুলি ৰোপণ কৰিম। কি কবি মহাদেৱ? ভাল লাগিছে মানে পাহৰিব নোৱাৰোঁ আৰু সেইটো মানে সদায় ভিডিঅ'ত চাই থাকোঁ। আজি সময়দা কৰি আছোঁ গাড়ী নাহৰকটীয়াত। এতিয়া বৰ্তমান নাহৰকটীয়া মেইন টাউনত আছোঁ আৰু প্ৰথমতে আমাক কলেজত লৈ যাব, নাহৰকটীয়া কলেজত। দিহিং নেশ্যনেল পাৰ্ক যে আছে, তো তাত যাম আমি। যাম আৰু জেগাই জেগাই ঘূৰি আছোঁ আৰু আহি পালোঁ আমি নাহৰকটীয়া কলেজ আৰু ইয়াতে আমি এতিয়া গছপুলি ৰোপণ কৰিম। তো পোনপ্ৰথমে আমি প্ৰিন্সিপাল ছাৰক লগ কৰি আহোঁ, বলক। সঁচাকৈ নাহৰকটীয়া কলেজত আহি বহুত বেছি ভাল লাগিল। বহুতখিনি আমি ছাপৰ্ট পাইছোঁ, উৎসাহ পাইছোঁ। তো মানে ভাষাহীন আৰু গাইজ, সিমানখিনি উৎসাহ পাইছোঁ। তো এতিয়া আমি বঢ়িয়াকৈ গছৰ পুলি ৰোপণ কৰিম। ছাইডত বঢ়িয়াকৈ একদম মানে ৰেডি কৰি ৰাখিছে আৰু বঢ়িয়াকৈ গছ পুলিটো ৰোপণ কৰোঁ বলক। আৰু এফালে চাব পাৰে গাঁতকেইটা পূৰা একদম ৰেডি হৈ আছে, কিন্তু কথা হ'ল কি বহুত মানে ঘনকৈ দিছে। তো অলপ পাতলকৈ দিব লাগিব, কাৰণ ডাঙৰ হৈ যোৱাৰ পিছত অলপমান প্ৰব্লেম হৈ যাব না। আৰু প্ৰথমটো নাহৰ গছৰ পুলি আমি এইফালে ৰোপণ কৰিব লৈছোঁ। সেইফালে আমাৰ দাদা দুজন আছে। তোমালোকৰ নাম দুটা ক'বা। নমস্কাৰ, মোৰ নাম মনোজ বৰা। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম গণেশ মাঝি। আজি যে তোমালোকে নাহৰ গছৰ পুলিটো ৰোপণ কৰিলা, এই নাহৰ গছৰ পুলিটোক এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। যেতিয়ালৈকে কলেজখনত তোমালোকে পঢ়ি আছা তেতিয়ালৈকে এই নাহৰ পুলিটো তোমালোকে বচাই ৰাখিব লাগিব। কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰকে চিঞৰি থাকিলে নহ'ব, নাহৰ আমি ৰুব লাগিব। য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব। গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে এই নাহৰ পুলিটো জীয়াই ৰাখিব লাগিব। আৰু যদি তোমালোকে নাহৰ পুলিটো বচাই ৰাখিব পাৰিছা, তেন্তে নেক্সট বাৰ আহোঁতে তোমালোকলৈ এটা আমি ডাঙৰ উপহাৰ লৈ আহিম। আৰু যদি বচাই ৰাখিব পৰা নাই, তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ ইয়াত গছ পুলি ৰোপণ কৰিব লাগিব। সেইকাৰণে মই নামটো আৰু ভিডিঅ'টো ল'লোঁ, ঠিক আছে। আৰু নেক্সটটো নাহৰ গছৰ পুলি এইফালে আমাৰ ছাৰ আৰু বাইদেউ, প্ৰিন্সিপাল ছাৰ আৰু এইফালে মেম আছে। আৰু এনেকৈ যেন আমাৰ জুবিন দাৰ স্মৃতি সদায় জীয়াই থাকে। ছাৰ কি ক'ব? জুবিন দাৰ স্মৃতিটো সমগ্ৰ অসমত, ভাৰতবৰ্ষত, পৃথিৱীত জীয়াই থবই লাগিব। হয়, থাকিবই। হয়। জুবিন গাৰ্গৰ সৃষ্টিত আজি কোনেও ম্লান কৰিব নোৱাৰে। হয়। ইমান শক্তিশালী, ইমান অনুপম সৃষ্টি। হয়। সমগ্ৰ মানৱক
এক কৰি দিব পৰা এজনে মানুহ আছিলে জুবিন গাৰ্গ। হয় আৰু জুবিন গাৰ্গে সকলো মানুহৰ মন হৃদয় জয় কৰি সমগ্ৰ মানুহক এক কৰি থৈ গ'ল। সেইটোৱে আৰু এই সমন্বয় বাৰ্তাটো সমগ্ৰ পৃথিৱীলৈ ইতিমধ্যে সম্প্ৰসাৰিত হৈছে সেইটোৱে আৰু এইটো কোনেও ৰাখিব নোৱাৰে সেইটো। সেইটোৱে আৰু সেইকাৰণে আমি জুবিন গাৰ্গে ন্যায় পোৱাটো আমি বিচাৰোঁ। হয় হয় জুবিন গাৰ্গৰ উচিত ন্যায় পাব লাগিব জুবিন গাৰ্গে। হয় হয় আৰু সেই দাবী আমি তেতিয়াও কৰি আছিলোঁ আৰু এতিয়াও আমি জনাই আছোঁ। সেইটোৱে আমি ন্যায়ৰ বাবে আগতেও যুঁজি আছোঁ আৰু এতিয়াও যুঁজি আছোঁ। আমি ভাগৰা নাই আৰু আমি নাভাগৰো। যেতিয়ালৈকে দোষীয়ে উচিত শাস্তি নাপায় তেতিয়ালৈকে আমি যুঁজি যায়ে থাকিম। আৰু 3 নম্বৰ নাহৰ গছৰ পুলিটো এইফালে আমাৰ সময়দা আছে, লগত মুহিন আৰু মহাদেৱ। সময়দা কি ক'ব? ইমান দূৰৰ পৰা আহিছা আৰু তোমালোকে যি প্ৰচেষ্টা লৈছে হাতত, হয় আৰু এই প্ৰচেষ্টা যে আমাৰ নাহৰ যিটো আহি পালেহি, হয় সেইকাৰণে খুবেই ভাল লাগিছে। আমি তাকে আমি য'ত য'ত পাৰিম আজি তোমালোকক লৈ যাবলৈ চেষ্টা কৰিম, আৰু যাতে তোমালোকৰ যি চেষ্টা যি সপোন এয়া যাতে পূৰণ হয় মই তাকে আশা কৰিছোঁ। তো সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু এইফালে বঢ়িয়াকৈ নাহৰ পুলি ৰোপণ কৰিলে। আৰু লগতে তোমালোক সকলোকে কৈছোঁ, এই নাহৰ পুলিকেইটা যেনেকৈ ৰুলে তোমালোকে এতিয়া সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, হ'বনে? মানে কলেজত আহোঁতে আৰু যোৱাতে পানী অকণমান দি যাবা, তেতিয়া গছপুলিকেইটা জীয়াই থাকিব। কাৰণ প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ। আৰু এইফালে আমাৰ 4 নম্বৰ নাহৰ গছৰ পুলিটো ৰোপণ কৰি আছে আমাৰ ভণ্টি দুজনীয়ে। নামটো ক'বা তোমাৰ? আৰু তোমাৰ? আজি যে তোমালোকে নাহৰ গছৰ পুলিটো ৰুলা, এওঁলোকক যেনেকে ক'লো তোমালোকে এনেকে দায়িত্ব ল'বা। কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰ কৈ চিঞৰি থাকিলে নহ'ব, নাহৰ আমি ৰুব লাগিব। আৰু ঘৰতো একতা কৈ যদি পাৰা নাহৰ গছৰ পুলি পদূলিৰ মুখত ৰুবা হা। তো ধুনীয়াকৈ ৰোৱা আৰু কলেজত আহোঁতে যাওঁতে পানী দি থাকিবা। তেতিয়া আমাৰ গছপুলিটো সদায় জীয়াই থাকিব, আমাৰ প্ৰকৃতি সদায় জীয়াই থাকিব ন। ডাঙৰ গিফ্ট লৈ আহিম তোমালোকলৈ, টেনশ্যন নল'বা যদি গছপুলিটো বচাই ৰাখিব পাৰা। আৰু এইটো হ'ল আমাৰ 5 নম্বৰ নাহৰ গছৰ পুলি। আমি টটেলত নাহৰকটীয়া কলেজত আমি টটেলত 5টা নাহৰ আমি ৰোপণ কৰিলোঁ। আৰু এই 5টা নাহৰ পুলি যেন সদায় জুবিন দা হৈ জীয়াই থাকে, প্ৰকৃতিক সদায় আমি জীয়াই ৰাখিব লাগিব। সেই উদ্দেশ্যতে আমি সমগ্ৰ অসমতে এনেকৈ ঘূৰি আছোঁ চাইকেল চলাই। বঢ়িয়াকৈ আমি নাহৰকটীয়া কলেজত আমি গছ পুলি ৰুই এতিয়া আমি আকৌ বেলেগ এখন ঠাইলৈ যাই আছোঁ। তো ভাল লাগি গ'ল ন? মজা লাগি গ'ল। 5জোপা নাহৰ গছৰ পুলি ৰুলোঁ। এতিয়া মানে বেলেগ এখন স্কুলত গৈ আছোঁ। আমাৰ সময়ত লাগি আছে, ক'ত লগি আছে। আৰু ইমান ধুনীয়া ৰেচপন্স, মানে বহুত মানে মানিবলগীয়া ৰেচপন্স, ভাল লাগিছে। তো এতিয়া আকৌ আমি নেক্সট আৰু সময় দিয়াহে জানি আৰু ক'ত লৈ যায়। আৰু এইবাৰ আহিলোঁ আমি জয়পুৰ জাতীয় বিদ্যালয়, কিন্তু বৰ্তমান স্কুল বন্ধ আছে, প্ৰাইভেট স্কুল। আৰু মানে এক্সাম চলি আছে ন, সেইকাৰণে মানে স্কুলখন বন্ধ আছে। যি নহওক তেখেতে তাৰমানে 2টা গছপুলি ইয়াতে ৰোপণ কৰিবলৈ দিছে আৰু তেখেতে দায়িত্ব ল'ব। আৰু স্কুলখন তেখেতৰ নিজৰ আৰু 2জন আছে ন? হয়, আমাৰ 2জন পাৰ্টনাৰ আছে। তো 3জনৰ এনেকৈ তাৰমানে। তো ভাল লাগিছে পৰিৱেশটো বহুত বেছি। আৰু মানে চাইডে এনেকৈ গছপুলি সৰুকৈ ৰোৱাই আছে, কিন্তু ডাঙৰ হ'লে আৰু বহুত বেছি ভাল লগা হ'ব। বাকী যি নহওক এতিয়া আমিও নাহৰ গছৰ পুলি 2টা ৰোপণ কৰি জুবিন দাৰ স্মৃতি এই জয়পুৰ জাতীয় বিদ্যালয়ত আমিও জীয়াই ৰাখোঁ বলক। আৰু সেইটো হ'ল আমাৰ প্ৰথমটো নাহৰ গছৰ পুলি। আৰু এইফালে আমাৰ ৰুই আছে মুহিন, আৰু লগতে ঘৰত থাকিলে খুৰা বুলি মাতিলোঁ, আৰু ইয়াতে ছাৰ বুলিয়ে মাতিব লাগিব স্কুলত আহিছোঁ যেতিয়া। আৰু এইটো আমাৰ শেষৰটো নাহৰ গছৰ পুলি। তাৰমানে আমি 2টা নাহৰ গছৰ পুলি ইয়াতে ৰোপণ কৰিলোঁ। আৰু অলৰেডি আগতে ইয়াতে মোটামুটি 5-6টামান লগোৱাই আছে আৰু আমাৰ 2টালৈ 8টা। তো যেতিয়া ডাঙৰ হ'ব মানে বহুত বেছি ভাল লগা হ'ব, গোটেই একদম নাহৰে একদম মজা লাগিব। এইফালে চাব পাৰে, অলপ পানী আনি দিব লাগিব। আৰু এইবাৰ আহিলোঁ আমি নাগাঘাট প্ৰাথমিক বিদ্যালয়, আৰু ইয়াতো আমি গছপুলি ৰোপণ কৰিম। নমস্কাৰ। তোমালোকে গছপুলি এতিয়া ৰোপণ কৰিব লাগিব ন? তো ছাত্ৰ ছাত্ৰীখিনিক মানে ৰখাই থৈ দিছে, আৰু মানে আমি আহিম বুলি আগতে কৈ থৈ দিছিলে। তো সেইকাৰণে এইখিনি ছাত্ৰ ছাত্ৰীক বঢ়িয়াকৈ ৰখাই থৈ দিছে। আৰু ছাত্ৰ ছাত্ৰীখিনি একদম পুৰা গাঁত খান্দিও ৰেডি কৰি থৈ দিছে। এইফালে দেখো, কোনে গাঁত খান্দিছে? তোমালোকে খান্দিছা? ৱাহ, এইফালে সময় দিয়া আহিছে, নমস্কাৰ দিয়া। তো আমি বঢ়িয়াকৈ এতিয়া গছপুলি ৰোপণ কৰোঁ, আৰু ছাত্ৰ ছাত্ৰীখিনিৰ উৎসাহ আহিয়ে ভাল লাগিছে দেখা পাই। আৰু এওঁলোকে তাৰমানে অলপমান হেৰি কৰি আছে, তাৰমানে গোবৰ আনিছে তেওঁলোকে। এইটো তোমাৰ ভাগত নেকি? নেদিয়া বেলেগক?
অ তোমাৰ আৰু আৰু কাৰ কাৰ কোনে কোনে আনিছা গোবৰ চবে আনিছা কৰ পৰা আনিছা বিচাৰি বিচাৰি হয় নেকি তো এনেকে তাৰমানে গাঁতত গোবৰ দিবালৈকে ইহঁতে একদম বিচাৰি বিচাৰি লৈ আহিছে আৰু তেওঁ একদম মানে এৰি দিয়া নাই এইখিনি এইটো তাৰমানে নিদিয়ে বেলেগক তেওঁ অকলে দিব তো এইফালে আমি গছপুলি ৰোপণ কৰিম প্ৰথমটো গছৰ পুলি এইটো মাটিৰ লগত মিলাই দিয়া আগত মিলাই দিয়া আহা দুজন যোৱা দুজন যোৱা ইয়াতে বহাচোন কোনে কোনে চবকে ৰুব দিম এইফালে বহা বাবু বহা কোনে ৰুব বহা যোনে ৰুৱে বহা তোমালোকে যে আজি নাহৰ গছৰ পুলিটো ৰোপণ কৰিবা ইয়াক এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব কি নাম তোমাৰ বাবু আজি যে তোমালোকে গছৰ পুলিটো ৰুলা স্কুলত আহোঁতে আৰু যাওঁতে সদায় পানী দি থাকিবা তেতিয়াহে গছৰ পুলিটো ডাঙৰ হ'ব হয়নে তো গতিকে গৰু ছাগলে খাই নেকি সেইটো লক্ষ্য দিবা তোমাৰ স্কুলৰ পৰা কিমান দূৰত ঘৰ ৰঙাটিং ওলাই থকাতে ইয়াৰ পৰা দেখিছো ৰঙাটিং যি নহওক বেছি দূৰত নহয় আৰু গছৰ পুলিটো বহুত সৰু হয় নতুন প্ৰডাকশ্যন না তো মানে তোমালোকে জুবিনদাৰ কোনটো গান ভাল পোৱা মায়াবিনী বঢ়িয়া তে এতিয়া সদায় তোমালোকে গছ পুলিটো যত্ন ল'বা অ'কে জয় জুবিনদা এইটো আমাৰ 2 নম্বৰ নাহৰ গছৰ পুলি আৰু ৰোপণ কৰিব আমাৰ ভণ্টি দুজনী নাম কোৱা তোমালোকে যে নাহৰ পুলিটো ৰোপণ কৰিলা এতিয়া তোমালোকৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ হৈ গ'ল হা যেতিয়া স্কুলত আহিবা পানী দিবা যেতিয়া স্কুল ছুটি হ'ব তেতিয়া ঘৰত যোৱাতে পানী দি যাবা যদি গছপুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা ডাঙৰ উপহাৰ লৈ আহিম আৰু যদি গছপুলিটো বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ ইয়াত গছপুলি ৰোপণ কৰিব লাগিব ঠিক আছে বুজিলা নহয় সেইকাৰণে গছপুলি আপোনাৰ নামটো মহিন তো ৰোৱা এতিয়া ধুনীয়াকে ৰোৱা আৰু উপহাৰ মই সকলোকে দিম যদি গছপুলি বচাই ৰাখিব পাৰিছা বচাই ৰাখিবা খালি পানী দি থাকিবা এইটো হ'ল আমাৰ 3 নম্বৰ নাহৰ গছৰ পুলি আৰু ৰোপণ কৰিব আমাৰ ভণ্টি দুজনী নাম কোৱা আজি যে তোমালোকে গছপুলিটো ৰোপণ কৰিলা এওঁলোকক যে দায়িত্ব দিছো সেনেকে তোমালোকৰ দায়িত্ব পালন কৰিবা যেতিয়া গছপুলিটো ডাঙৰ হ'ব আমি আকৌ চাব আহিম আৰু যদি ডাঙৰ হৈছে তেন্তে তোমালোকলৈ আমি ডাঙৰ উপহাৰ এটা লৈ আহিম দেই সেইকাৰণে স্কুলত আহোঁতে আৰু যাওঁতে সদায় পানী দি থাকিবা আৰু গছপুলিটো ডাঙৰ কৰা যত্ন ল'বা ঠিক আছে কোন ক্লাছত পঢ়ি আছা 4ত দুইজনে 4 বঢ়িয়া ভালদৰে পঢ়িবা দেই ৰোল ন কিমান ৰোল ন আৰু তোমাৰ 3 ৱাও বঢ়িয়া 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 ভালদৰে পঢ়া আৰু গছপুলিটো ডাঙৰ কৰিবা আৰু এইবাৰ আহিলোঁ আমি জয়পুৰ পুৰণা বজাৰ প্ৰাথমিক বিদ্যালয় তো ইয়াতো আমি এতিয়া গছপুলি ৰোপণ কৰিম কিন্তু বৰ্তমান কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নেকি তো মানে ৱাল চোৱাল ভাঙা আছে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তথাপিও আমি গছপুলি ৰোপণ কৰিম কিন্তু মানে প্ৰটেকশ্যনটো দিম বুলি কৈছে তেখেতসকলে তো বৰ্তমানটো স্কুল ছুটি হৈ গ'ল কাৰণ টাইমো নাই এতিয়া 2 বাজি পাৰ হৈ গ'ল দেৰি হৈ গ'ল তাৰমানে এখন স্কুলত বা কলেজখনতে বহুত টাইম গুচি গ'ল তাতে লগত সময়দা আছে না সময়দা থাকিলে আৰু জানে মানে এজন ডাঙৰ মানুহ লগত থাকিলে তেখেতৰ লগত ফটো উঠা কিবা কৰা মানে সেনেকৈ দেৰি হৈ যায়তো তো যি নহওক বাৰু আমি এতিয়া জুবিনদাৰ স্মৃতিত প্ৰাথমিক বিদ্যালয়ত ইয়াতো আমি নাহৰ গছৰ পুলি ৰোপণ কৰোঁ বলক আৰু এইটো আমাৰ প্ৰথমটো নাহৰ গছৰ পুলি এইফালে মহাদেৱ আৰু লগতে মেম আছে আৰু এইফালে ছাৰ আছে আৰু বঢ়িয়াকৈ নাহৰ গছৰ পুলিটো এইফালে ৰোপণ কৰি আছে আৰু আপোনালোকে প্ৰটেকশ্যনটো দিবৰ বাবে চেষ্টা কৰিব আৰু গছপুলিটো বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব তো গতিকে এনেকৈ এই নাহৰ পুলিটো সদায় জীয়াই থাকিব লাগিব কাৰণ জুবিনদাই কৈ গৈছিল ন নাহৰকৈ চিঞৰি থাকিলে নহ'ব তো গতিকে হয় তো গতিকে জীয়াই ৰাখিব আপোনালোকে তো এইফালে আমি টোটেল 3টা নাহৰ গছৰ পুলি ৰোপণ কৰিম আৰু এইটো প্ৰথমটো নাহৰ গছৰ পুলি এনেকৈ আমি ৰোপণ কৰিলোঁ আৰু এইটো হ'ল আমাৰ 2 নম্বৰ নাহৰ গছৰ পুলি তো এইফালে আমাৰ ছাৰ আছে আৰু এইফালে মহাদেৱ আছে তো ধুনীয়াকৈ ৰুই আছে আৰু শেষৰটো পুলি এইটো তো বঢ়িয়াকৈ আমি ইয়াতে টোটেল 3টা নাহৰ গছৰ পুলি ৰোপণ কৰি
আকৌ আমি বেলেগ জেগালৈ যাই আছোঁ। বঢ়িয়াকৈ আমি গছৰ পুলি ৰোপণ কৰিলোঁ আৰু সময়দাই আজি বহুতখিনি সহায় কৰি দিছে আৰু অলপ কষ্ট হৈছে বাৰু। বাকী এতিয়া আৰু ক'ত যোৱা যাব? আমি আৰু এখন স্কুললৈ যাম। এনিমেল চেণ্টাৰত এনিমেল চেণ্টাৰতো আমি গছপুলি ৰোপণ কৰিম আৰু বহুতখিনি কষ্ট কৰি দি আছে আৰু আমাক এতিয়ালৈকে একদম মনৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু মানুহজনে মানে কেমেৰাত যেনেকুৱা ৰিয়েলতো এনেকুৱা মানে বেছি কথা মানে ক'ব অলপ হেৰি পায়, কাম বেছি কৰে কথা কম কয়, সেইটোৱে ভাল লাগিছে। আৰু এইবাৰ আহি পালোঁ আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াতে এখন গাঁও আছে আৰু সেই গাঁওখনত যদি এবাৰ আপুনি সোমাই গ'ল না তো ওলাই আহিবৰ মন নাযায়। আৰু এইখন ফৰেষ্ট ৰেইন ফৰেষ্ট বুলি কোৱা হয়, মানে নৰ্থ ইষ্টৰ ভিতৰত এইখনে 1 নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু এই গাঁওখনৰ বিষয়ে মই নকওঁ আপোনালোকক, সময়দাই বঢ়িয়াকৈ আপোনালোকক বুজাই দি আছে, আপোনালোকে শুনি লওক। একদম এনেকে ট্ৰেক কৰি আমি গৈ থাকিলে একদম জংঘলৰ মাজত এখন গাঁও আছে, একদম চাবলগীয়া গাঁও আছে, একদম মানে নামচাং টি ষ্টেট বুলি ধুনীয়া গাঁও। আৰু মানে কি হৈছে এতিয়া গাঁওখনৰ মানে তাত চবৰে ঘৰ চ'লাৰ পেনেল, পানীৰ ব্যৱস্থা, একদম চাবলগীয়া গাঁও, মানে বহুত ধুনীয়া হয়, বহুত ইউনিক হয়। তেনেকুৱা গাঁও তুমি বেলেগ ক'তো নোপোৱা হয়। আচ্ছা আচ্ছা, কাৰেণ্টৰ মানে নোৱাৰিছে কাৰণ জংঘলৰ মাজত আছে। এখন দিহিং পাটকাইখন মানে এখনতো বেলেগ হেৰি নিচিনা নহয়, বহুত ইউনিক হয়, বহুত ডাইভাৰ্চ হয়, ৰেইন ফৰেষ্ট হয় যিহেতু। আচ্ছা আচ্ছা, বহুত মানে চাবলগীয়া কথা, জানিবলগীয়া কথা বহুতখিনি আছে মানে দিহিং পাটকাই। তাৰ ভিতৰত সেইখন গাঁও আছে, সেই গাঁওখন দেখিও চাইও মানে বহুত মানে তোমালোকে ভাল পাবা, ইউনিক পাবা আৰু বহুত ধুনীয়া জেগা। ইয়াত আছে আমাৰ ৰাজ্যিক গছ। আচ্ছা, ৰাজ্যিক গছ জানা নাই কি হয়? ৰাজ্যিক গছ হলং বুলি কয়। হলঙৰ নামটো কৰিলে যে ব্ৰিটিছ আহিছিলে, আচ্ছা আচ্ছা, গছজোপা দেখি পেলাই হাও লং তেওঁলোকে কৈছে, এতিয়া হলং হয়। আচ্ছা আচ্ছা, হ'ব হ'ব। তো আমি সেইখন আৰু এখন এইটো আমি নহয় এনেকৈ সময়দায় য'ত গাঁওখন বুলি ক'লে এই গাঁওখন আমি আৰু হেৰিত পাইছিলোঁ, বদ্ৰীনাথ যোৱাতে তাতে আমি পাইছিলোঁ মানা গাঁও। সেইখন মানে মনত আছেনে? সেইখন প্ৰথম মানে শেষৰ গাঁও সেইখন। সেইখন তাৰমানে আমাৰ ভাৰতৰ শেষৰ গাঁও। সেইখনত মই যাই আহিছোঁ। সেইখনৰ গাঁৱৰ নাম আছিল মানা গাঁও। আৰু সময়দাই কোৱাৰ নিচিনা সেইখন গাঁৱতো সেনেকুৱা পৰিৱেশ, মানে তাতো কাৰেণ্টৰ ব্যৱস্থা নাই, মানে চব চলাৰ বা পানী চানী এনেকা তাৰমানে সেনেকুৱা আছিল। সেইখন চৰকাৰৰ ফালৰ পৰা তেওঁলোকক প্ৰতিখন ঘৰতে চলাৰ পেনেল প্ৰভাইড কৰিছে। তাৰপাছত পানীৰ কাৰণে ৱাটাৰ টেংক বহাই দিয়া হৈছে। আৰু মানে আৰু তেওঁলোকে যেনেকে মানে হেৰি মানে গাঁওখন দেখি বহুত ধুনীয়া হয়। আচ্ছা আচ্ছা, ভাবিছো কিমান প্ৰায় 40 মিনিট মান গৈ পেলাই গাঁওখন পামগে। আৰু কিবা মানুহৰ বেমাৰ আজাৰ হলে তাত মেডিকেল তাতে আছে। নামচাং বাগান যিখন আছে, তেওঁলোকৰ হস্পিটেল আছে, ডক্টৰ থাকে তেওঁলোকৰ। আচ্ছা আচ্ছা, মানে সুবিধা আছে আৰু গোটেইখিনি। তাৰপিছত তেওঁলোকে আৰু মানে যাবলগীয়া চাবলগীয়া জেগা। আচ্ছা আচ্ছা, আমাৰ চাউলুং চুকা যোনখন নদী পাৰ হৈ আহিছে যে সেইটো স্পট দেখিব পায় এনেকুৱা মানে চাবলগীয়া জেগা, একদম জানিবলগীয়া জেগা। খোৱা পানী যিহেতু খোৱা পানী খিনি আচ্ছা বৰ ধুনীয়া, একদম পাহাৰৰ হেৰিৰ পৰা ওলাই নামচাঙৰে আপুনি ন? পাহাৰৰ পৰা ওলাই অহা এই মানে এনেকে পাইপ হেৰি কৰি দিয়ে, একদম নেচাৰেল পানী আৰু সেইটো পানীয়ে খোৱা যায় আৰু তেনেকে ইমান দিনৰ পৰা মানুহ পানী খাই আছে। আচ্ছা, পাহাৰৰ পৰা মানে তাত কোনো মানুহে ক্ৰাফটিং কৰি পেলাই বনোৱা নহয়, একদম নিজৰ ডাইৰেক্ট পানী আহিছে, পাহাৰ কাটি। আচ্ছা, যি নহওক সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু এইকেইডালে হ'ল হলং গাছ, চাব পাৰে একদম গৰুৰ পৰা একদম আগলৈকে পুৰা একদম চিধাই পাব, বেছি ঠানি চিনা নাই মানে। আৰু অসমৰ ৰাজ্যিক ন, ৰাজ্যিক গছ। হয় হয়, ইয়াৰ নামটো সেই মই কৈছিলো যে ব্ৰিটিছৰ দিনত মানে তেখেতলোকে গছজোপা দেখি পেলাই হাও লং বুলি কৈছে। হাও লং কওঁতে এতিয়া হ'লগে হলং। বহুত আছে ন, বাপৰে বাপ, বহুত একদম। ভিতৰত আৰু আছে ন? ভিতৰত আৰু আছে। শ্বুটিং কৰিবলৈ অলপ কিবা কিবি পিকচাৰ শ্বুট কৰিবলৈ বহুত ধুনীয়া জেগা হয়। আৰু এইবিলাক তোমালোকে দেখিছা যে ইয়াত কোনো মানুহে ইয়াত মেইনটেনেঞ্চ নকৰে। এইবিলাক তুমি যোৱা ভিতৰত একদম চফা দেখিবা, একদম চাফা, তুমি একো ক'তো লেতেৰা বেতেৰা নেদেখায়। মানে জেগাডোখৰ তাৰ কিবা এটা মানে গৈয়ে গম পাবা যে জেগাডোখৰ কিমান চফা, অকল পাত পৰিছে একো নাই, পাতে আছে, বেলেগ একো নাই। না হয় পাতে আছে অকল। মই অলপ দেখাই দিলো একবাৰ বাবু, এইফালে হয় কিন্তু চাব পাৰে একদম পৰিষ্কাৰ। চাক, মই অলপ জুমো কৰি দিছো, হয় কিন্তু চাক, মানে অকল পাত আছে আৰু এইফালে মূৰ্তি আছে বাৰু,
সঁচাই বহুত ধুনীয়া পৰিৱেশ হয় আৰু ফৰেষ্টটো আমাৰ ইয়াতে বহুত আছে কিন্তু এই ফৰেষ্টখনৰ লগত মানে কি পাৰ্থক্য আছে মানে আচলতে এইখন প্ৰথম কথা হ'ল এইখন হৈছে এখন বৰ্ষাৰণ্য যাক আচ্ছা। ইংৰাজী ৰেইন ফৰেষ্ট বুলি কওঁ কিন্তু ৰেইন ফৰেষ্টৰ এটা কনচেপ্ট আছে ৰেইন ফৰেষ্ট এতিয়া বহুতে ভাবে ৰেইন ফৰেষ্ট মানে তাত বৰষুণ হৈ বাবে ৰেইন ফৰেষ্ট কিন্তু সেইটো কথা নহয় এই ৰেইন ফৰেষ্ট বিলাকক আপুনি সোমাই গ'লে আমি গম পাম ইয়াত 4টা তৰফৰ কিছুমান গছ গছনি আছে কিছুমান ভূমি সংলগ্ন আছে যেনেকে ঢেকীয়া কচু এনেকুৱা ধৰণৰ আছে তাতকে ওপৰ পৰ্যায়ৰ এটা তৰফ আছে তাতকে ওপৰ এনেকে 4টা লেয়াৰ আছে আৰু এই 4টা লেয়াৰ একেবাৰে ওপৰ লেয়াৰটো শীৰ্ষ স্তৰ বুলি কোৱা হয় যিটো সাধাৰণতে হলং মেকা এনেকুৱা ধৰণৰ গছেৰে আবৃত আৰু তাৰ গোটেই গা গছডালত ঠাল ঠেঙুল নাথাকে ওপৰত গৈ এটা ছাতিটোৰ নিচিনাকৈ থাকে ছাতিৰ নিচিনাকৈ থাকে হলং গছবিলাক আমাৰ যিটো অসমৰ ৰাজ্যিক গছ বুলি কোৱা হয় হলং গছ আৰু এই গছবিলাকৰ আমিতো জানো যে গছে যিমান পানী লাগে লয় অতিৰিক্ত পানীখিনি তলেদি এৰি দিয়ে পাতৰ তলেদি এৰি দিয়ে প্ৰতিটো লেয়াৰৰ পানীবিলাক যেতিয়া তলেদি এৰি দিয়ে ই জলীয় বাষ্প হৈ ক্ৰমান্বয়ে ওপৰলৈ উঠে আৰু ওপৰলৈ উঠোতে যেতিয়া শীৰ্ষ স্তৰ পায় ই আকৌ গোট মাৰি বৰষুণ আকৰত ঝৰঝৰকৈ তললৈ নামি আহে গতিকে এইখনৰ এটা বৈশিষ্ট্য এটা ডাঙৰ বৈশিষ্ট্য যে ই বৰষুণটো নিজে সৃষ্টি কৰে ইয়াক বৰষুণ বেলেগকে নাহে নিজে বৰষুণটো সৃষ্টি কৰিব পাৰে আৰু ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয় আৰু নৰ্থ ইষ্টৰ ভিতৰত আৰু এখন নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ উত্তম বৰ্ষাৰণ্য তাৰমানে আগৰ প্ৰথম অৱস্থাত আমাৰ অসমৰ গোটেই ভূমিখিনি বৰ্ষাৰণ্যই আছিল কিন্তু আমাক ক্ষতি কৰি থৈ গ'ল ব্ৰিটিছে আহি গছ গছনিবোৰ কাটি কাটি শেষ কৰি পেলালে আমাৰ জংঘলবোৰ শেষ কৰি পেলালে আৰু পিছৰ পৰ্যায়ত আমাৰ ভাৰত চৰকাৰো কিছুমান এখন কি বুলি দিছিলে যে জয়পুৰ সংৰক্ষিত বনাঞ্চল তাৰমানে সংৰক্ষিত বনাঞ্চল তেওঁলোকৰ কাৰণে সংৰক্ষিত কিন্তু আমাৰ ভাৱ আমি কওঁ যে এখন একেবাৰে অসংৰক্ষিত বনাঞ্চল আছিল যেতিয়ালৈকে এখন নেচাৰ্ছ বেকনে দাবী কৰি এখন ৰেইন ফৰেষ্ট বুলি ঘোষণা কৰিবলৈ চৰকাৰক আবেদন কৰিলে তাৰপিছত প্ৰথম অৱস্থাত ৰেইন ফৰেষ্ট হ'ল তাৰ পিছৰ পৰ্যায়ত এখন ডিঙি পাটকাই ৰাষ্ট্ৰীয় উদ্যান হ'ল হয় নিশ্চয়কৈ ভাল লাগিল জলপ্ৰপাত ৱাটাৰফল হয় কিমান কি কয় ইয়াত ৱাটাৰফল ভিতৰত যদি যোৱা প্ৰায় 7টা মান আছে না 7টা আছে এতিয়াও আনএক্সপ্ল'ৰ্ড বহুতখিনি আছে এক্সপ্ল'ৰ কৰিলে আৰু পাব আৰু ওলাব তো এয়াই মানে আমি আমাৰ কয় অসমত বেছি ৱাটাৰফল নাই বুলি কয়তো যেনেকৈ আমি কাৰ্বি আংলঙত পালো ক'ৰবাত স্পটত আছে কিন্তু ইয়াৰ এই জংঘল আমাৰ এই ডিঙিপাটকাই নেশ্যনেল পাৰ্কতে ইয়াৰ ভিতৰতে 7টাকৈ ৱাটাৰফল আছে আৰু এক্সপ্ল'ৰ কৰিলে মানে আৰু পোৱা যাব এতিয়া টাইম থকা হলে এইবিলাক দেখাব পৰা যায় আৰু এইবিলাক এতিয়া ডিঙিপাটকাই আহিলে আমি একো কোৱাই নাই ইনফৰমেশ্যন দিয়াই নাই এতিয়া ইনফৰমেশ্যন দিব হলে তোমাৰ মানে বেলেগ এটা টাইপত ডকুমেণ্টাৰী টাইপ কৰিব লাগিব তেতিয়াহে ইয়াৰ ইনফৰমেশ্যন দিব পৰা যাব এইবিলাক মানে ধৰা আমি তোমাৰ হলৰ কথা হওক ওপৰে ডিটেইলছ মানে ওপৰে জাষ্ট এটা কণ্টেক্সট জানিবলৈ কিন্তু তাৰ যদি আমি কণ্টেক্সখিনি ভালকে বুজিবলৈ হয় ভালকে জানিবলৈ হয় তাৰ মানে সেইখিনি আমি বহুত জানিবলগীয়া বাকী আছে কিন্তু আমাৰ এইটো কিন্তু অলপ মানে বস্তুটো বহুতে নাজানে ডিঙিপাটকাই নেশ্যনেল পাৰ্কৰ কথা জানিব লাগিছিলে মই ভাবো যে প্ৰতিজনে নৰ্থ ইষ্টৰ প্ৰতিজন মানুহ বা ভাৰতৰ প্ৰতিজনে জানিব লাগিছিলে কিন্তু সেনেকৈ মানে ধৰি লোৱা ইমানকে টুৰিজিমৰ ক্ষেত্ৰত পাছ পৰিছে কিন্তু এতিয়া বহুতখিনি মানে কাম হাতত লৈছে আৰু চৰকাৰৰ ফালৰ পৰা সেই পুষ্টটো দিছে মানে টুৰিজিমৰ ক্ষেত্ৰত তুমি মাত্ৰ এতিয়া জয়পুৰ ৰেঞ্জতহে আছা এখন তুমি সৰু সুৰা হেৰি নহয় এইখন ৰেইন ফৰেষ্ট নহয় এইখন মাত্ৰ তুমি জয়পুৰ ৰেঞ্জত আছা তুমি ডিগবৈ ফালে যাবা মাৰ্ঘেৰিটাৰ ফালে যাবা বুজিছা এইটো বহুত ডাঙৰ হয় এক্সেছ ডাঙৰ হয় মানে এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া মানে ধৰি লোৱা আমাৰ এতিয়া গভৰ্ণমেণ্টে মানে বহুতখিনি কাম প্ৰজেক্ট হাতত লৈছে বহুতখিনি কাম এতিয়া তেওঁলোকে হাতত লৈ পেলাই এতিয়া লাহে লাহে পুছ কৰিছে মানে টুৰিজিমৰ ক্ষেত্ৰত সেইকাৰণে মই ভাবো যে আমি এতিয়া আমাৰ হাতত যোনটো শক্তি আছে মাত্ৰ আমি সেইখিনিয়ে কৰিব পাৰিম লাহে লাহে এনেকুৱা কিন্তু সেয়াই কিন্তু এদিন নহয় এদিন নিশ্চয় যিমানখিনি কাম আগবাঢ়িছে বহুত টুৰিজিমৰ ক্ষেত্ৰত বহুত আগবাঢ়িব আৰু তেতিয়া চাবা ইয়াত মানে টুৰিষ্ট মানে থাক লাগি যাব আমাৰ এইটো প্ৰায় 500 বৰ্গ কিলোমিটাৰ আগুৰি আছে ৰেইন ফৰেষ্টখন কিন্তু চৰকাৰে এতিয়া 300 বৰ্গ কিলোমিটাৰকে ডিঙিপাটকা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে বাকী 200 বৰ্গ স্কোৱাৰ ফুট এতিয়াও বাকী আছে সেইখিনি আমাৰ বৰ্ষাৰণ্যৰ অন্তৰ্গত মানে জংঘল সঁচাকৈ বহুত বেছি ভাল লাগিল তাৰমানে ভিতৰত সোমাবৰে মন যাই আছে কিন্তু এতিয়া কি কৰিব উপায়তো নাই না একবাৰ ভিতৰত যদি সোমাব পাৰিলো হয় না বহুত ভাল লাগিল হয় কিন্তু নিশ্চয় আহিম কেতিয়াবা বহুত কম দিনৰ ভিতৰত আহিম আৰু পৰিৱেশখিনি তাৰমানে নিশ্চয়কৈ চামেই আৰু মানে ইয়াৰ নিচিনা বেলেগ এখন কুকুৰ আছে যদি ধৰিব পাৰি সদায় যদি চাফা কৰি থাকিলেহেঁতেন তেতিয়া এনেকুৱা নহ'লেহেঁতেন
মানে কথাটো হ'ল কি এই কুকুৰটোক কোনোবাই মাৰিলে আৰু মাৰি তাৰ চকুটো একদম নষ্ট কৰি পেলালে মানে চকুটো একদম ডেড হৈ গৈছে আৰু তো এতিয়া মানে চকুটো ঠিক কৰিব পৰা নাযায়েই আৰু শেষত আহি গ'লোঁ আমি এইবাৰ এনিমেল চেণ্টাৰ আৰু কেতিয়ালৈকে ওলাব টোটেল কমপ্লিট যেতিয়া পইচা হাতত বেছিকে থাকিব তেনেকে কামবোৰ হ'ব ধৰা মাটিডোখৰটো মোৰ মাটিডোখৰ এই দাদাৰ হয় ক'লে কিন্তু এইবিলাক মানে ধৰা ব্যক্তিগতভাৱে আমি মোৰ মানে ইনকামৰ কেপাচিটি চাই পেলাই কামবোৰ কৰি আছোতো লাহে 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 কামবোৰ হৈছে এনেইতো কেতিয়াবা এইখিনি ওলালে কিন্তু সেয়াই মানে শ্ল' হৈছে পইচা যেতিয়া হাতত আহে তেতিয়া লাহেকে লগাওঁ কাম মানে অলপ পইচা হাতত আহিল আকৌ অলপ কাম আৰম্ভ কৰিলোঁ কাম থাকে বাউণ্ডেৰী তেতিয়া এইটো বাউণ্ডেৰী এতিয়া পকা যদি মই আচ্ছা ইটাৰ মাৰো বুলি কওঁ তেতিয়া প্ৰায় 3.5 লাখ মান লাগিব এতিয়া অলপ পইচা এটা হাতত আছে সেইটো দি মানে বাউণ্ডেৰী ৱালটো মাৰিম কিন্তু মই ৰেডিমেডটো মাৰিম মানে ৰেডিমেড ৱালটো এনে ফেঞ্চিং বা কিবা থাকে সেইটো আচ্ছা 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 আৰু এই মাটিখিনিটি আমাৰ তেতিয়া যে স্কুলখনত যে দেখাইছিলোঁ এতিয়া খুৰা বুলি ক'ম আৰু ন খুৰা তো তেখেতৰ মাটি হয় আৰু এখেতৰ ঘৰতে আমি ভাত তাত খাইছোঁ যোৱাকালিও তো কি ক'ব খুৰা এই এনিমেল চেণ্টাৰখন মানে ওলাব লাগে আৰু নে কি ওলাব লাগে সোনকালে সেইটোৱে আৰু টকা জোৰ সেইটোৱে পইচাৰ জোৰ কাম যথেষ্ট বাকী আছে বহুত বাকী আছে বহুতখিনি কাম কৰিব লগা আছে লাহে লাহে সময় কৰি আছে সেইটোৱে লাহে ধীৰে হ'লে বস্তু ভাল হয় সেইটোৱে তো যি নহওক আমিও সেই এনিমেল চেণ্টাৰত টোটেল 5টা পাৰোঁ যিমান পাৰোঁ আমি নাহৰ গছৰ পুলি ইয়াতে ৰোপণ কৰোঁ আৰু অলপ সময় আগত আপোনালোকে নিজে দেখিলে ধৰক এই কুকুৰটো যে এটা চকু যে হেৰি হৈ গৈছিলে তো সেনেকুৱা ধৰণৰ মানে পশু পক্ষীবিলাক আনি কিনে ইয়াতে তাৰমানে এনেকৈ ৰুম চুম বনোৱা হৈ গৈছে বাৰু তো ইয়াতে এনেকৈ ৰাখিব আৰু ইয়াত তলটো পাকা হৈ গ'ল চাব পাৰে তো এনেকৈ চাব পাৰে এনেকুৱা ৰুম আছে আৰু গোটেই একদম ছেপাৰেট ৰুম আছে এফালেও আছে ৰুম চাব পাৰে ছেপাৰেটকৈ বা তাতেও এনেকৈ বহুতকেইটা ৰুম আছে আৰু বনাই আছে বহুত কাম বাকী আছে আৰু টকাহে মেইন আৰু এনিমেল চেণ্টাৰত সেনেকৈ আমি এতিয়া নাহৰ গছৰ পুলি ৰোপণ কৰি আছোঁ আৰু এইটো 2 নম্বৰ নাহৰ গছৰ পুলি ন মহাদেৱ হয় তো এইফালে চাব পাৰে আৰু আমি যেতিয়া চাব আহিম মানে ভাল লাগিব ডাঙৰ হ'লে জীয়াই থাকিব আৰু টোটেলত আমি 5টা নাহৰ গছৰ পুলি ৰোপণ কৰিলোঁ এইফালে তো এইটো এটা সেইটোত পানী দিয়া হ'ল বাৰু 2টা তাৰপিছত আৰু এইফালে এটা আছে এইটো এটা 3টা তাৰপিছত এইফালে এটা খান্দি আছে 4টা আৰু এইফালে এটা দিব নেকি 5টা হা আগৰ আছে নেকি তো 4টা হ'ল 4টা হ'ল এইটোৰ লগত এইফালে মহিন ভাই গৰম উঠাই দিয়ে দেখা আৰু গছ পুলি ৰুই আন্ধাৰে হৈ গ'ল তো এতিয়া আৰু আমি যাব লাগে আৰু সময় দিয়া নাকি যাব লাগে কাৰণ আৰু দিনটো একো খোৱা হোৱা নাই যি সময়ত আৰু ঘৰত তাৰমানে ব্ৰেকফাষ্ট কৰি আহিছিলোঁ তো এতিয়া এনেকেই আছোঁ মানে গছ পুলি ৰুইয়ে আছোঁ আৰু খোৱা লোৱা বহুত গণ্ডগোল নাই এইটো কিন্তু সময়ত দোষ নাই সময়ত কৈছেও বোলে মানে কিবা খাওঁ বোলে আমিয়ে কোৱা নাই খাম বুলি বা ভোক লাগিলে আমাক জনাব দিছে কিন্তু আমিয়ে কোৱা নাই প্ৰজেক্ট কৰিব গ'লে ভোকত মৰি যাবা ৰাতিপুৱা ওলাওঁ খালী পেটত ৰাতি খাওঁ একদম দিনটো এনেকে দিনটো খালী পেটত তাৰপৰা ৰাতি খাওঁ মূলত গ'লে বেমাৰ পৰি যায় মানুহ তেখেতে মোক কৈছে বোলে কি যদি মোৰ লগত কিন্তু পাংঘা নল'বা তোমাৰ লগত যদি ভোক লাগে আমাক ক'বা আমি কোৱা নাই আৰু আমিও 3 দিন আমি অসমৰ বাহিৰত ভাত নাখোৱাকে চলছো হা মহাদেৱ মনত আছে না তোৰ সেই কথাটো বিদ্যা কৈছো 3 দিন ভাত নাখোৱাকে চলছো বাহিৰত তাৰমানে চাহ বিস্কুট এইবিলাক খাতে তই নাছিলি তেতিয়া মহাদেৱ আৰু মই 3 দিন আছো আৰু কেতিয়াবা এই জাৰ্ণিটো আমি দিনটো তাৰমানে জাৰ্ণি কৰি থাকো ভাত খাব পাৰিয়ে যাওঁ তো আজি চাংঘৰত বহি আমি কৌপাতত ভাত খাই আছো সেইফালে আমাৰ সময়দা আছে মহিম আছে আৰু মহাদেৱ আছে আৰু লগতে এইফালে খুৰা খুৰী গোটেই আছে ফেমিলি ঘৰৰ মালিক বাকী সময়দা কি ক'ব তোমালোকে যিহেতু আহিছা আমাৰ বিশেষকে টাইফাকে ট্ৰেডিচনেল ফুডৰ যি টেষ্ট আমি ভাবিলো যে অলপ দি চাওঁ বুলি বেচিকেলি আমাৰ অসমত যিহেতু টাই জনগোষ্ঠী 6টা আছে তাৰে এটা জনগোষ্ঠীৰ নাম হৈছে টাইফাকে জনগোষ্ঠী তো আমি তাতে তোমালোকে ধৰা আমি বৰ্তমান নামফাকেত আছো নামফাকে আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নামফাকে
তেওঁলোকে ধৰ তেওঁলোকৰ ট্ৰেডিশ্যনটো কি, তেওঁলোকে কেনেকে থাকে, খায়, ট্ৰেডিশ্যনেল ফুড কেনেকুৱা, গোটেইখিনি তোমালোকে মানে ধৰা ইয়াত থাকি পেলাই বহুতখিনি কথা গম পাব। তেওঁলোকৰ পপুলেশ্যন বেছি নহয়, 2000 আছে গোটেই অসমতে, আৰু যোনখন গাঁৱত আছো ইয়াৰ পপুলেশ্যন 500 অকল 500। আৰু মানে সেয়াই একদম পিয়ৰ যি টাইপ কালচাৰ, বুজিবা যে কি হয় আচলতে এই গাঁৱত থাকি পেলাই। হয় হয় তো সেইফালে ড্ৰেছ দেখিছানে? ড্ৰেছটো বেলেগ হয় হয় হয়। আৰু আইটেম এইফালে চাব পাৰে। এইটো মানে মইতো বাৰু পাতটো উলিয়াই দিছো, এইটো কৌ পাত হয়। এইটো লাহি চাউলটোৰ নাম হৈছে লাহি চাউল, ষ্টিকি ৰাইচ হয় মানে। এইটো তাৰ টেষ্টে বেলেগ হয়, টেষ্টে বেলেগ, বহুত ধুনীয়া টেষ্ট। একো নাথাকিলে হয়, জাষ্ট দাইল লগতে সুদা দৰে খাই দিব পাৰিবা। আৰু এইটো কি? এইটো কি হয়? এইটো লাই টেঙা হয়, লাই টেঙা। লাই আৰু মাছ দিছে। আচ্ছা, এইফালে মাংস আছে, তাৰপিছত এনেকে চব্জি কিবা কাৰণে একদম ভেৰাইটিজ আইটেম। মাছৰ টেঙা দিছে, মাছ মানে ফাৰ্মেন্টেড কৰি মেলি মানে পুৰা টেঙা বনাই মেলি। এইটো ফাৰ্মেন্টেড মাছ, এইটো লাই টেঙাৰ মাছ ন, লাই টেঙা আৰু মাছ বইল। এইটো বইল। তাৰপিছত এতিয়াতো বাৰু আৰু সেই চাটনিটো আমাৰ ভাষাত নাম চব নাম বুলি কয়, কিন্তু অসমীয়াত কি কয় সেইটো নাজানো। কিহেৰে বনোৱা এইটো? এটা আছে লতা জাতীয় এটা গছ আছে। আচ্ছা আচ্ছা, খাই পোৱা নাই বাৰু। বছৰত এবাৰে ফুলে। হয়, আজি খাই নোপোৱা বস্তু আমি খাই চাম বাৰু। ভাল লাগিছে আহি কিনে। আৰু এই জলকীয়াটো সকলোৰে পৰিচিত বাৰু, সকলোৰে ঘৰত থাকে। যি নহওক, এতিয়া আমি বঢ়িয়াকে কৌপাতত ভাত খাওঁ, আৰু ভাত খাই আমি থকা জেগালৈকে যাই আছো আৰু। ৱাও, বঢ়িয়া। আৰু বঢ়িয়াকে আমি একদম ভাতটো খালো, আৰু সঁচাকৈ কৈছো মজা লাগি গৈছে। তাৰমানে 1% তাৰমানে মছলা নাই, 1% নাই, মানে অকল মানে তেল, নিমখ, হালধি, বইল একদম। মানে মাংসখন তেলেদি ফ্ৰাই কৰিছে সেইটো, বাকী চব বইল মানে। তো বাকী এইফালে ঘৰৰ ফেমিলি। খুৰা, আকৌ আহিম কেতিয়াবা। ভাল লাগিল খানা খাই। এইফালে আমাৰ আছে, কি খবৰ? ভাল ন? মইনা, কি নাম তোমাৰ? কি পঢ়ি আছা? কোন ক্লাছত? 7ত? বঢ়িয়া বঢ়িয়া। তো আমি বঢ়িয়াকে এতিয়া ভাতটো খালো, আৰু ভাতটো খাই এতিয়া আমাৰলৈ মানে ঠিক কৰি থৈ দিছে ৰুম। মানে যোৱাকালি আমি আইবিত আছিলো, আজি গেষ্ট হাউচ ক'ৰবাত ৰুম লৈ থৈ দিছে। তো আমি বঢ়িয়াকে এতিয়া ৰুমত যাওঁ, আৰু ধুনীয়াকে আৰু শুই যাওঁ। বাকী ভিডিঅ'টো আজি ইমানখিনিতে আছিলে। তো শেষত জয় জুবিন দা, জয় আই অসম।